ওচৰতে অৰ্থাৎ মহাৰাসলীলাৰ অৰ্থ হ'ল সেই ভগৱানে যে সেই বস্ত্ৰহৰণ লীলাত কৈছিল শুনা সখীসকল মোৰ এই মুৰলীৰ পঞ্চম সুৰেৰে যেতিয়া বৃন্দাবনত তুলিম ৰাগিনী মনত ৰাখিবা এই বাহিৰ সুৰ মোৰ মা যশোদায়ো নুশুনিব অৰ্থাৎ য'ত মায়া আছে সি কেতিয়াও মোৰ এই আহ্বান নুশুনিব পৰমাত্মাৰ দিব্য আহ্বান মায়াযুক্ত জীৱই নুশুনিব গতিকে যিদিনা তোমালোকৰ সমস্ত মায়ামুক্ত হৈ পৰিবা আৰু মোৰ এই বৃন্দাবনত তোলা পঞ্চম সুৰৰ ৰাগিনীৰ এই মুৰলীৰ ধ্বনি নিৰীক্ষণ কৰি তোমালোক যিসকল আহিবা সেইসকলেহে মোৰ লগত অখণ্ড ৰসময় ভক্তিৰ ধাৰাত জীৱন উটাই নিব পাৰিবা জনম জনমৰ দুখ জনম জনমৰ অপ্ৰাপ্ত জীৱনৰ সৰ্বস্ব প্ৰাপ্তি ঘটিব গতিকে আৰু আজি সেই সুযোগ আহিছে এতিয়া সময় সমাগত কেলে যে যমুনা উভতি ববলৈ ধৰিছে যমুনা উভতি বৈছে যমুনা মানে প্ৰেম এতিয়া প্ৰেম উভতি বৈছে সকলোৰে প্ৰতি সমভাৱনা আছে মোৰ ল'ৰা আগতে প্ৰেম আছিলে মোৰ ল'ৰা আৰু এই ভাগৱতৰ দিব্য সান্নিধ্যত এই 6 দিন ভাগৱত অতিক্ৰম কৰাৰ পাছত আজি 7 দিনত আমাৰ মন আমাৰ প্ৰাণ এতিয়া আত্মকেন্দ্ৰিকতা নাই আত্মাই এনেকৈ বিচাৰিছে সকলোকে মই ভাল পাওঁ সকলোৱে মই জীৱনৰ সুখ শান্তি দিওঁ সকলোৱে মোৰ আপোন আপোন এইটোৱে হ'ল যমুনা উভতি বোৱা আৰু ময়ূৰে চালি ধৰিছে ময়ূৰ মানে মন এতিয়া মন সঁচাকৈ আনন্দ লাগিছে মনৰ মাজত কপটতা মনৰ মাজত হিংসা মনৰ মাজত ইটো সিটো ভাৱ আমাৰ নাই আৰু গতিকে এতিয়া কোন যমুনাৰ পুলিনত এতিয়া ভগৱান কৃষ্ণই মুৰলীৰ ধ্বনি বজাব অৰ্থাৎ বজাইছে মুৰলীৰ ধ্বনি তাৰ পাছতে চাৰিওফালে গোপীসকল দৌৰি দৌৰি আহিব আৰু গোপীসকল দৌৰি দৌৰি অহাৰ পাছতে যে ভগৱান কৃষ্ণই আকৌ পৰীক্ষা কৰিছে এইটো শেষৰ পৰীক্ষা গোপিকাসকল মই জানো সখীসকল মই জানো তোমালোকে মোক বহুত ভাল পোৱা প্ৰাণতকৈও বেছি ভাল পোৱা আৰু সেই কাৰণে এই অন্ধকাৰ মহাৰাত্ৰিৰ ভয়ানক বৃন্দাবনলৈকে মোৰ এই বাঁহীৰ সুৰ শুনি তোমালোকে মোক চাবলৈ দৌৰি আহিছা এতিয়া মোক দেখিলা আৰু এতিয়া ঘৰলৈ যোৱাগৈ পতিপুত্ৰ ঘৰত আছে তে গোপীসকলৰ চকু পানী ওলাইছে টপ টপকৈ পৰিছে মনৰে ভাবিছে যাক পাবৰ কাৰণে ঘৰ এৰিলো যাক পাবৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিলো যাক পাবৰ কাৰণে সৰ্বস্ব জীৱনৰ সুখ ত্যাগ কৰিলো আৰু আজি তেওঁৰ ওচৰত আহোঁতে কৈছে যে মই এতিয়া মই ঘৰলৈ যাব দিছে আমি ঘৰলৈ কেনেকৈ যাম যাক পাবৰ কাৰণে আমি সৰ্বস্বটো ত্যাগ কৰি আহিছো আকৌ ঘৰলৈ আকৌ সংসাৰ যাত্ৰা আকৌ জনম মৰণৰ যাত্ৰা কেনেকৈ যাম চকু পানী টপ টপকৈ পৰিছে অৰ্থাৎ দ্বিতীয়বাৰ ভগৱান কৃষ্ণই কৈছে শুনা সখীসকল এই বৃন্দাবন জয়াল অনেক বাঘ ভালুক অজগৰ সাপেৰে ভৰা তোমালোকৰ কোমল দেহটো ফালি চিৰি তছনছ কৰিব এতিয়া যোৱা তেতিয়া এজনী গোপিকাই কৈছে হে কৃষ্ণ তুমি জানো ভগৱত গীতাত কোৱা নাই ন জয়তে ইম্ৰিয়তে বা কদাচিত নাম ভূত্তা ভবিতা বা না ভূয়ঃ আজ নিত্য শাশ্বত পুৰাণয়ম ন শূন্যতে শূন্য মানে শৰীৰ আত্মাৰ জন্ম নাই আত্মাৰ মৃত্যু নাই আমি আত্মাহে আহিছো তোমাৰ ওচৰত দেহটো নাই অহা আমি আত্মা অৰ্থাৎ এইবাৰ ৰাইট চিন দিলে পাছ কৰিলা বস্ত্ৰ হৰণ লীলাত ভগৱানক পাবলৈ দেহ গৈছিলে আৰু আজি আত্মা গৈছেগে অৰ্থাৎ পাছ কৰিলা অৰ্থাৎ দেহেৰে ভগৱানক নাপায় দেহেৰে ভগৱানৰ সৰ্বস্ব পৰমানন্দ নাপায় পাই আত্মা যিদিনা আমি আত্মা ভাৱনাত ভাবিত হ'ম যিদিনা আমি শুদ্ধ আত্মাই লোভ মোহ কাম ক্ৰোধ নোহোৱা শুদ্ধ আত্মা পৰমাত্মাৰ ওচৰলৈ যাম সিদিনাই পৰমাত্মাৰ দিব্য আনন্দ আমি পাম তাৰ পাছত ক'লে
তৃতীয় কথা পতি পুত্ৰ পালন কৰা কুলত স্থিৰতাৰ স্বামী সেৱা কৰা মহাধৰ্ম পৰ পুৰুষৰ লগত কৰিলে ৰাসক্ৰিয়া ভক্তি বেভিচাৰ হ'ব তেতিয়া এজনী গোপিনীয়ে ক'লে কৃষ্ণ তুমি পৰ পুৰুষ কেতিয়াৰ পৰা হ'লা তুমি জগতৰ আদি পুৰুষ নহয় জানো তুমি পৰম পুৰুষ নহয় জানো সমস্ত জীৱৰ পৰমাত্মা তুমি পৰম পুৰুষ নোহোৱা জানো পাছ কৰিলা গোপীসকল আজি বুজি পালা অৰ্থাৎ মই সমস্ত জগতৰ সৃষ্টি স্থিতি পালনৰ একমাত্ৰ পুৰুষ আৰু সমস্তৰ মই আধাৰ গৰে মোক চিনি পালা যেতিয়া আহা সখীসকল যাওঁ বৃন্দাবনলৈ আৰু সেই বৃন্দাবনতে নাচি নাচি জীৱনৰ সমস্ত দুখ দূৰ কৰি আনন্দৰ পৰমানন্দৰ মিলন ঘটক যিদৰে সকলোৰে আছে এক আকৰ্ষণ আৰু সেইদৰে ভক্ত আৰু ভগৱানৰ আকৰ্ষণ আছে আৰু ভক্ত আৰু ভগৱানৰ যেতিয়া মিলন হ'ব এই মিলনে হ'ব মধুমন্দাকিনী গংগা আৰু সেই মধুমন্দাকিনী আনন্দই হ'ব জীৱনৰ পৰমানন্দ আদম আত্মানন্দ হৃদয়ানন্দ আৰু আজি Sama
পারিজাতি সারিও আশ্রামি নোহ আতি নোহ ধর্মশীলা দা